আমি মাংস দি আছো বঢ়িয়াকৈ খুদি মাংস দিছে নকা খুদি মাংস দিছে আঞ্জা কোনে বনাইছে পৰবো মাংস আইনি মানুহ এটা সেইটো আগে লৈ যায় লৈ যায় গাইছি ফেলে আমাৰ আঞ্জাৰ কালাৰটো চাকো ভাই আমি এই খুৰা যে আছে খুৰাটো উঠবা পাৰবি বেছিকে না থাকে কি আলু পিস দিয়ে না মোটা এই ইয়ার তো না হাইলো খানা যাব আমার আগে চাব জানে জাম যে লাগি থাকে মানে কি इसका कारण नरेंद्र मोदी है আমাৰ ফেমাস হৰণ চাব নেকি লগচোন Hey guys, welcome back to my YouTube channel Ariful Assam Vlog সকলে গাছ এটা নতুন ভিডিও লৈ তো গাইস আজি আমি খাই আছো খানা তো গাইস বেলা আমি ধুনিয়াকৈ যোগাৰ পাতি কৰি আছো বঢ়িয়াকৈ কেৰাহী লৈছো তাৰ পিছত ইফালে আমাৰ ডেস্কি আছে আৰু কিবা কিবি লৈ আছো বাকি ইফালে আমাৰ চানো আছে সবে খাব আজি মানে আমার খাবার কি হয় অলমান বনি খাও এই আলহীৰ ঘৰত আহি এনেকে মাংস কি আছে ভাই অলমান বনি খাও ললি বয়া লাগে এই নাই এক নকবি বে কইলে গুড বয়া খাক বয়া আইলো গাইছে বাৰ আমি ববিয়াৰ কাৰণে কিবা যোগাৰ পাতি লৈ আছো বঢ়িয়াকৈ ইফালে এই কাৰ্টুনটো বহাব বঢ়িয়া আৰু ধুনীয়াকৈ স্কুটি এখন আছে আৰু এখন আছে এইয়া তাতে আমি বাকী বস্তুখিনি লৈছো পানী দিম ল তিনিটামান ল লৈ ল বঢ়িয়াকৈ আমি গোটেইকেইটা ওলাই দিলোঁ বঢ়িয়াকৈ এই চিষ্টেমটো ভাল লাগছে ন বাকী ইফালে ভৱেশ মই আৰু চাল এখন গাড়ীত যাম বাকী ইফালে আছে এতিয়া আমাৰ গেছটো আনব লগা আছে ন গেছ আৰু চাউণ্ড বক্স দে যা এই ফাইনেলি এতিয়া আমি ওলাই দিলোঁ চাউল লাগি যাতে আমি যাই কিনে অলপ মাংস কিবা কিবি বজাৰ আছে বঢ়িয়াকৈ মছলা মাংস কেমন ল'বা আছে মাংস আমি চলি কেইটা এতিয়া বৰ্তমান 3টে 4টে 5টা 6টা ন 6টা চলি মাংস কিমান ল'ব লাগিব কচোন না আন্দাজ 3 কেজি 3 কেজি হা আবার 6টা চলি 6 কেজি লাগবে ভাই নহলে মই এক মিনিট হৈ যাওয়া নিমিত তন্দে কি উজ্জাবি ও মোক নিমিত গেলে তন্দে কি উজ্জাবি গাইস আমি চাইলে বেশি এটা লাগছি যাম মারা ভাই কি কইলো এতিয়ানে যাম পুলিশ মহাকে ভালকে চাব জানে যাম যে লাগি থাকে মানে কি इसका कारण नरेंद्र मोदी है দাদা তো আইছি আমাৰ ফেমাস হৰণ চাব নেকি লগচোন যেতিয়া আমি দোকানলৈ আহিছো বজাৰ কৰিব কাৰণে বাকী ইফালে আমি কিবা কিবি লৈ আছো মছলা পাতি বঢ়িয়াকৈ ইফালে এইটো হ'ল আমাৰ ফ্ৰণ্ট কেমেৰা 16 ইফালে গেছে আমি কি কৰিছো চব 5 টকা বস্তু লৈছো এইটো কি মছলা এইটো মিল্ক পাউডাৰ জিৰা পাউডাৰ বাকী এপল লৈছো আৰু বাকী ইফালে আমি মাংসটো বাৰু আমি মিলাম বাৰু আৰু ইফালে আমাৰ দুটা তেল ইফালে আমাৰ অনুপম আৰু ইফালে পাপল লৈছো আৰু এতে 40টা মান আছে আমি চাউল লৈ আছো কিমান কেজি 1.5 কিলো কিন্তু এটা কথা আকৌ যদি চলি দিলে কিন্তু বাঢ়ি যায় পায় সেইটোৱে গাইছ আমাৰ মানে কি চলি কালি আছিল 6টা এইটো হৈছে 8টা ভাই গাইছ ইফালে আমাৰ চানি লৈ আহিছে আলু 20 টকা আনছে না বঢ়িয়া তো গাইছ আমাৰ গোটেই মানে কি বজাৰ পাতি হ'ল এতিয়া আমি এমকে ক্লিকি যাই আছো বঢ়িয়াকৈ বাকী মানে চব হৈছে আৰু এতিয়া আমি যাই আছো বঢ়িয়াকৈ টাইম কিমান হৈছে বৰ্তমান গাইছ 2টামান বাজে আৰু বহুত দেৰি হৈ গৈছে মানে আজি গাইছ এই বিলি তো গাইছ বঢ়িয়াকৈ আমি এতিয়া যাই আছো আৰু আমি কি প্ৰত্যেকবাৰ খালি এমকে দেখাওঁ কাৰণ এমকেত মানে কি সুবিধা মাখা পোৱা যায় এমকেৰ কিবা এটা ফিলিংছ সৰুৰ পৰা গাইছ আমি এমকেতে মানে পুৰা আৰু সেইকাৰণে এমকেতে খানা খাবৰ কাৰণে বাকী ইফালে চব আহিছে ফাইনেলি আমি এনেকৈ লোকেশ্যন আহি পালোঁ আৰু বাকী ইফালে আমাৰ ৰাহুল ভাই কাটি আছে আলু আৰু বাকী ইফালে আমাৰ গেছ লৈছে আমাৰ চানি ভাইৰ গেছ বঢ়িয়া আৰু বাকী ইফালে চাউণ্ড বক্স এটা লৈছে ইয়াতে আমি এই খুৰা যে আছে খুৰাটো উঠবা পাৰবি ভাই আৰু বাজা যিফালে ধুনীয়াকে আমাৰ মাংস চাংস থোৱা হ'ল মাংস থোৱা কাৰণে ক'ত গৈছিলি ভাই তাতে দোকান এখন কাষত মানে গাইছ এতে পানী নাছিল আকৌ ওপৰত দেখি গেলো ওপৰত দেখিও পানী নাছিল বাকী ইফালে চাই পেলাই থৈ লৈছে আৰু বাকী ইফালে ভাই বহুত দুখ মোৰ কি হৈছে বহুত দুখ মই আপিক এৰি যাব লাগিব কামত যাব লাগিব ডাঙৰ হৈছোঁ এতিয়া দায়িত্ব আছে এখন কান্দত কি কয় যিফালে আমাৰ এইটো মিনি গাছ আছে মেচ নোহোৱাকৈ জ্বলিব চাবিনে চাওঁ ব্ৰো এতিয়া ফাৰ্ষ্ট আমি কি বহাম আমি মাংস খান বহাই লওঁ ফাৰ্ষ্ট মাংস
গাইছ আমি ভাবছিলো যে ৰ'দ চ'দ নেদে বুলি বৰষুণ দিব বুলি কিন্তু ৰ'দ দিছি এতিয়া আমাৰ উল্টা গৰম লাগবাহে ধৰিছি ন বেয়া গৰম লাগছে গাইছ মই ফুল চাৰ্ট পিন্ধিছোঁ আজি অলপ বাকী ইফালে আমাৰ ফাৰ্ষ্ট তেল বহাব ইফালে অনুপম তেল বলা 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 বঢ়িয়াকৈ আমি ফাৰ্ষ্ট এতিয়া আমি পিঁয়াজখিনি ফ্ৰাই কৰিম ন পিঁয়াজ মানে গোটা মছলাখিনি আগে বঢ়িয়াকৈ আমি এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰিম বঢ়িয়াকৈ দাদা কোন কোন আছে ইফালে ভৱেশ আছে চানি আছে গৌৰৱ আছে ইফালে আমাৰ চান আছে চান হাই কৈ দিয়া একদম বঢ়িয়া দোস্ত ইফালে আমাৰ চানি আছে আৰু ইফালে আমাৰ ৰাহুল ভাই আছে এতিয়া আমি পিঁয়াজ দি আছোঁ বঢ়িয়াকৈ ইফালে আমি আদা নহৰু পেষ্ট দিছোঁ কেইপেকেট দিলি 3 পেকেট অৱস্থা বেয়া গৰম এই গৰম এই জুইকা খৰচ নাই সেইকাৰণে গৰম লাগছে একদম দি দিছোঁ আলু বাকী আমাৰ গোটেই যে মছলা চছলা দিয়া আছে বঢ়িয়াকৈ ইফালে ইয়াত আজি ৰান্ধোৱে আনছি আৰু গৰম 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 বেয়া গৰম এইবিলাক আমি কেম্পা খাই আছোঁ বঢ়িয়াকৈ কালাৰ বঢ়িয়া আছে দেই বঢ়িয়া কালাৰ উঠছে ৰান্ধেনি বেটা পগলা কি বাল কালাৰ উঠছি আঞ্জাত তই ধুনীয়া হেৰি কি আঞ্জা বনাইছে ইমান মছলা দি দিছে এই বাদ আমি মাংস দি আছোঁ বঢ়িয়াকৈ এটা কথা কিন্তু মাংস মোক দিবে দিছে শুন কথা এটা শুন কাক খুদি মাংস দিছে পুলিনে চাল খান বুটাল বুটাল কাক খুদি মাংস দিছে এই কথা এটা শুন মোটিভেট কম ডাঙৰ কথা এটা ন কাক খুদি মাংস দিছে আঞ্জা কোনে বনাইছে পৰব মাংস আইনি মানুহ এটা সেইটো আগে লৈ যায় লৈ যায় ডাঙৰ কথা এটা মই ৰাতিপুৱাই শুন মোক ভাত খান এনেকৈ হেৰি কৰি বেছে মই দি মাংস লাইকে 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 ভাই পুরো গরম করে লৈছি তো চাইছিফালে আমাৰ আঞ্জাৰ কালাৰটো চাকো ভাই মজা আছে ন কি এটা স্মেল আছে আজি খাবি নে পুৰা চান খাবি নে এই তামাম খাব লাগিব আজি মোৰ লগত কোনো নৰে ইমান খাম আজি 1 কেজি চাউল মই খাম এবাৰ লাই দিয়াচোন চেপটো কেনেকুৱা খাব বাৰু গেঞ্জি পিন্ধি খাব মানা কৰিছে মানে লিলিপুটটো আজিকালি হেৰি হৈছে আজিকালি অলপ হেৰি হৈছে আপগ্ৰেড হৈছে আজিকালি আন্ধা কি আছিলে ধানগিনি কি আছিল ধানগিনি আজিকালি আপগ্ৰেড হৈছে লিলিপুটটো তো গাইছ অলপ দেখি আমাৰ মাংসটো পৰি নেগেল ভাই 3 বাৰ হে হ'ল ন 2 বাৰ ন 3 নম্বৰ বাৰ যাব 3 নম্বৰ বাৰ হ'ব পাৰে ভালকৈ বা কি মাংস আমাৰ মাংস কৈ গৌৰৱ দি আছিল ধৰা দিয়া মাংস ভাল পালে কিবা আমি বঢ়িয়াকৈ এইদৰে বহি পেলাই খাম তো গাইছ বঢ়িয়াক অলপ ট্ৰাই কৰি চাওঁ ব'লা কে ও মোৰ কো মাংস মোৰ পিছন নাই নে কিটা পিছন মজা লাগছে হা এ ভাই আমি এক মাংসই নাপালো বহি থাকা তাতে আমাৰ মাংস হৈ গ'ল পুৰা একদম গাড়ী চাড়ী এতিয়া গাইছ আমি চাউলখিনি বহাই দিব লাগিব আমি বেছি আইটেম মানে চাউল ভাত আৰু নেকি বঢ়িয়া আৰু বাকী আমাৰ অতিথি বহি আছে এইটো এটা আৰু এইটো এটা বঢ়িয়াকৈ ইফালে আমি ভাত বহাই দিলোঁ গেছ পাবাৰ নাই ন এই শেষ সেই খাৰ এই সুধে চাউল খাব লাগিব বাকী ইফালে এই মাংসটো অলপ দেখাই দিয়াচোন ঘৰত মাংস দেখাই দিওঁ আমাক অলপ কেনেকুৱা কৰিছে কালাৰ চাও কালাৰ এইফালে আমি ভাত বাঢ়ি আছোঁ মানে আমাৰ ভাত হৈয়ে গ'ল মানে ভিডিঅ' বনোৱা নহ'ল মানে এই বৰ জোত বঢ়িয়াকৈ ইফালে আমাৰ সমানে সমানে চবকে ভাত দিছোঁ বঢ়িয়াকৈ ইফালে আমাৰ মাংস বাঢ়া হৈছে বঢ়িয়া 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 বাঢ়ি আছে বেছিকে নাথাকে আলু পিছ দিয়ে না মোৰ তাত নাখালেও খানা যাব বাদ দিয়া মানে আকালৈকে আছো ইমান মানে এই আছো তাতে আলু বস্তু মোটাত আলু বৰ না লোকে আমি ধুনীয়াকৈ বাঢ়ি বাঢ়ি দি আছোঁ একদম পুৰা সমানে সমানে মানে কাটাটো মানে সেই নহয় মানে চব ইকুৱেল পাবি মানে এটা কাজিয়া কৰি দিব মোৰ হাতটো কাটছিল মানে মই এতিয়া বেণ্ডেজ লগাই আহিলোঁ খাম কি মা ইমান ভাত খাবি তই তাৰ খান নাচাগে হাজো এটাৰ হেৰিৰ পাহাৰ এখন এই মনামদেৱৰী এখন মই মানে হাতত বেণ্ডেজ লগাইছোঁ কাটছিল মানে কালিয়ে কাটছিল মানে বেয়া মানে কি যেতিয়া গাড়ী এক্সিডেণ্ট দি আছোঁ মানে তেজ ওলাই আহিছিল তাৰপিছত চাৰিআলিত যাই পেলাই বঢ়িয়াকৈ সেই কৰি আহিলোঁ বাকী ইফালে গোটেইকেইটা আমি খাই আছোঁ বঢ়িয়া দিয়া খাই দিয়া কেনে মজা নাই চানি ভাই একবাৰ খাই দিয়া অলপমান খাই দিওঁ কেনে মজা চানি খাৱাই নাই ন বাকী বোলে পাপৰ আহি আছে পাপৰ ভাজি আছে চান কেনে মোক খাই নখবি এনেকৈ পইচা খাবৰ কাৰণে আঞ্জাটো বেলেগ আছে ন বঢ়িয়া হৈছে এইবাৰ পাব চাওকচোন
আহি পাপৰে খাম ভাত নাখাওঁ এইফালে গৌৰৱ লৈছোঁ চবে খাই আছোঁ একদম পুৰা এনজয় কৰিম আমাৰ অলপ ঘৰে এনেকৈ আৰু বঢ়িয়া খানা বঢ়িয়া আছে নে মজা আছে 7টা মানুহ